হয়, আমাৰ এই গৌৰীপুৰ অঞ্চলত যিখনে আৰবী নিৰ্মাণ কৰি আছিলে প্ৰায় 70 কোটি টকা ব্যয় সাপেক্ষে, আৰু এইটো ৰাইজৰ বহুদিনীয়া এটা অনুৰোধ আছিলে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ পদক্ষেপত এইখন নিৰ্মাণ কৰা হৈছে, আৰু নিৰ্মাণ কৰাৰ পিছত আজি আমি ৰাইজৰ বাবে উৎসৰ্গা কৰিছোঁ। মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ ইয়াৰে অভিভাৱক মন্ত্ৰী হিচাপে, যে আজি এইখন যি দলং আজি উদ্বোধন কৰি পেলাই ৰাইজক আমি অৰ্পণ কৰিছোঁ। মই ভাবোঁ যে আমাৰ গৌৰীপুৰত যিটো পূৰ্বতে যিটো যান জঁটৰ ব্যৱস্থা আছিলে, এই ব্ৰিজখন হোৱাৰ পিছত আৰবীখন হোৱাৰ পিছত নিশ্চিত ৰূপে যান জঁট নোহোৱা হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে অসমত কেইবা হাজাৰ কিলোমিটাৰ ঘাই পথৰ নিৰ্মাণ কৰাৰ লগতে কেইবাশ ইতিমধ্যে অভাৰব্ৰিজ ফ্লাইঅভাৰব্ৰিজ ইতিমধ্যে নিৰ্মাণ কৰি পেলাই যাতায়াত ব্যৱস্থা সুগম কৰিছে। আৰু যি ধাৰাবাহিকভাৱে যিটো অক্ষুণ্ণ ৰাখিছে, আগন্তুক দিনতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত নিশ্চিত ওপৰত বাকী থকা কামখিনি হ'ব বুলি আমি আশাবাদী। মই ধুবুৰী জিলাবাসী ৰাইজক অভিনন্দন জনাইছোঁ। মই গৌৰীপুৰবাসী ৰাইজক অভিনন্দন জনাইছোঁ যে তেওঁলোকৰ যি আশা আকাংক্ষা আছিল, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত আজি আমি এই সুগম পথ পাইছোঁ, সুগম আজি অভাৰব্ৰিজ পাইছোঁ। সকলোকে মই পুনৰবাৰ অভিনন্দন জনাইছোঁ। এখন সংবাদমেলে ঘোষণা কৰিছে, গতিকে সংবাদমেলত কি কয় নিৰ্বাচন আয়োগে মই নাজানো এই বিষয়টো, যিহেতু এতিয়ালৈ মই জ্ঞাত নহয়। মই সংবাদমেল আয়োজন কৰা বুলি শুনিছোঁ 4 বজাত, গতিকে কি তাত কয় এই বিষয়টো মই আগতীয়াকৈ জ্ঞাত নহয়। আজি আমি ইমান এটা ভাল অনুষ্ঠানত আহিছোঁ, ইয়াতে বিজেপি, এজিপি, কংগ্ৰেছ, UDF সকলো দলৰ মানুহ আহিছে মনতে ফূৰ্তি লৈ পেলাই, গতিকে আমি আজি ৰাজনীতিৰ কথা নাপাতাই ভাল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।